যোৰহাট অহাৰ পিছত তাৰমানে মই ইমানেই বেছি সোমাই গ'লো মিউজিকত কোনোবাই যদি মোক সোধে যে তোৰ ভণ্টিয়ে কি পঢ়ি আছে মই ক'ব নোৱাৰো সিহঁতৰ বিৰাট খং উঠে মই ঘৰলৈ আহি পেলাই সুধো কি পঢ়ি আছ তোৰ লাজ লগা নাই বুলি সুধে এদিন মোক ল'ৰা এটা সুধিলে তোমাৰ সেই পিংক কালাৰৰ ঘৰটো নহয় জানো বঙাল পুখুৰী মই কৈছো মই আজিলৈকে চোৱা নাই কি কালাৰ ঘৰটো মই আজি গৈ চাব লাগিব অনবৰতে সুৰীয়াই গান গাই এনেকেই থাকে মানে সি তেতিয়া চাইকেলখন লৈ গ'লেও পাগুৰি এটা মাৰি যাব গানটো গাই গাই যাব চবে চিনি পায় আৰু গলিদাক বেলেগ বেলেগ কেতিয়াবা জাপি কেতিয়াবা পাগুৰি কেতিয়াবা কম্বলখন কাটি পেলাই ঠাণ্ডা দিনত পিন্ধি যায় আৰু গানটো মুখত অনবৰতে ৰাতি ৰাতি তাক দেখিছো মানে এইটো তাৰ ভগৱানে দিয়া ভইচ এটা আছিলে আৰু সি নিজেও বহুত কালচাৰ কৰিছে মই নিজে দেখিছো ৰাতি ৰাতি সি ৰাতি 12টা বজাৰ পৰা ষ্টাৰ্ট কৰে ৰিয়াজ ৰাতিপুৱা 3টা 4টালৈকে কৰে বন্ধ ৰুমত হাৰমনিয়ামখন লৈ নিজৰ ইচ্ছাত দিল খুলি মানে গান গায় মই সেইটো দেখিছো কনষ্টেণ্ট সি 2 বছৰ সেই বস্তুটো কৰিছে য়োগা কৰে আমাৰ সৰু কুঁৱা এটা আছিলে তলত ইটা পাৰি পানীৰ তলত সোমাই থাকে আৰু আমি পাৰত ৰৈ থাকো হা টাইমিং চাবলৈ কেইমিনিট সোমাই আছো কবি অলপ দেৰি পিছত দেখো ল'ৰাটো সোমাই আছে নোলাই আমাৰ চিঞৰ মাৰি